আজি আমাৰ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ৰিজাল্ট ডিক্লেয়াৰ হৈছে। আমাৰ ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰিছে। প্ৰথমবাৰৰ বাবে আমাৰ স্কুলৰ পৰা হায়াৰ ছেকেণ্ডাৰী আৰ্টছ আৰু কমাৰ্চত এপিয়াৰ কৰিছিলে। 36 ল'ৰা ছোৱালী আৰ্টছত এপিয়াৰ কৰিছিলে, তাৰে 24 ফাৰ্ষ্ট ডিভিজন আৰু 7 গৰাকী ছেকেণ্ড ডিভিজন, 5 গৰাকী থাৰ্ড ডিভিজন। ডিষ্টিংশ্যন মাৰ্কছ লৈ পাছ কৰা ল'ৰা এজন আৰু ষ্টাৰ 4জন। আৰু তেনেকুৱা কমাৰ্চত 5জন এপিয়াৰ কৰিছিলে, তাৰে 4জন ছেকেণ্ড ডিভিজন, এজন ফাৰ্ষ্ট ডিভিজন আৰু তাৰে এজন ছেকেণ্ড ডিভিজন। তো গোটেইখিনি প্ৰথমবাৰৰ বাবে যে আমাৰ স্কুলে যে ভাল এটা ৰিজাল্ট কৰিছে, ইয়াৰ কাৰণে আমি আমাৰ শিক্ষকসকল, আমাৰ ল'ৰা ছোৱালী, আমাৰ ষ্টুডেণ্ট কিছুমান গুচি গৈছে, এতিয়া ছুটি হৈ গ'ল, খুবেই আনন্দিত। আৰু এটা কথা মই আপোনালোকৰ মাজেদি মানে ৰাইজলৈ ক'ব বিচাৰিছোঁ, এটা আমাৰ প্ৰপাগণ্ডা এটা চলি আছিলে এনেকুৱা যে বাৰ্ডছ ইংলিছ স্কুল, ইংলিছ মিডিয়ামৰ স্কুল হয়, গতিকে তাতে ইংলিছ মিডিয়ামতে পঢ়োৱা হয়, কিন্তু নহয়, আমাৰ ইয়াতে অসমীয়া আৰু ইংলিছ দুটা মিডিয়ামতে হায়াৰ ছেকেণ্ডাৰী ক্লাছখিনি হয়। ক্লাছ 10লৈকে ইংলিছ মিডিয়াম হয় আৰু হায়াৰ ছেকেণ্ডাৰী বথ মিডিয়াম, এছামিজ আৰু ইংলিছ মিডিয়াম। গতিকে মই আপোনালোকৰ জৰিয়তে ৰাইজলৈ ক'ব বিচাৰিছোঁ যে আহক আমাৰ ইয়াতে ল'ৰা ছোৱালী দিয়ক, আমি প্ৰত্যেকজন ল'ৰা ছোৱালীৰ দায়িত্ব ল'বলৈ সাজু আছোঁ। আৰু যিটো আপুনি মাৰ্কছ কম্পেৰিজন মেট্ৰিক যিটো পাৰ্চেণ্টেজ লৈ আহিছে, তাতকৈ 20-30% মাৰ্কছ ইয়াতে তেওঁলোকে ইনক্ৰিজ কৰিবলৈ সক্ষম হৈছে। তাকে কৈ মোৰ ইয়াতে मेरा नाम सोनल को वसीर है। फर्स्ट ऑफ ऑल मैं सब टीचर्स को और थैंक यू बोलना चाहती हूँ। बर्ड्स के जितने भी टीचर्स हैं बहुत हेल्पफुल है कि मैंने एचएस भी यहाँ पर दी और मेरे एचएस में सेकंड डिवीज़न थे, बट आई एम ग्लैड कि मेरा भी फर्स्ट डिवीज़न है एंड माय परसेंटेज इज़ 70.2। बट बहुत हेल्पफुल रहा। देन द टीचर्स वे वेरी फ्रेंडली, बहुत फ्रेंडली थे, बहुत हेल्प किया उन्होंने हमें आगे बढ़ने के लिए एंड लास्ट मोमेंट तक बहुत हेल्पफुल रहा। हर एक क्वेश्चंस को लेके हमें हर डाउट जब भी क्लियर करना हो उनके घर जाके करो। थैंक यू सो मच। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।